ৰজাপুখুৰীত বনৰজাৰে মুখামুখি ক্ৰিকেটৰ ৰজাৰ কাজিৰঙাত আদিম আৰণ্যক আবহাৱাৰ সংস্পৰ্শলোভী অভিভূত শচীন তেণ্ডুলকাৰ अभी गोल्डन टाइगर देखा तो बहुत अच्छा एक्सपीरियंस था। थोड़ी देर के लिए हमने हमारे सामने से राइनो भी क्रॉस कर गया तो बहुत अच्छा एक्सपीरियंस रहा है। गोल्डन टाइगर का एक्सपीरियंस बहुत अच्छा था। हमारा एक्सपीरियंस बहुत अच्छा रहा। ক্ৰিকেটৰ ভগৱানক সপৰিবাৰে আদৰাৰ আতিথ্য প্ৰদানৰ সুযোগ পাই যেন সমানেই অভিভূত অৰণ্য কাষৰীয়া ৰাইজ কাজিৰঙাৰ ধন্য ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষও বন শিবিৰত বন দুৰ্গা বাহিনীয়েও সুযোগ লভিলে ক্ৰিকেটৰ ঈশ্বৰৰ লগত এই বিৰল মুহূৰ্ত কেমেৰাত বন্দী কৰি ৰখাৰ আমাৰ এই দুগাত অলপ আমাৰ বন দুৰ্গা সকলৰ লগতো উঠিছে তেখেতে বাঘ দেখিলে বহুত সৌভাগ্য তেওঁ সৌভাগ্যবান কিমান দূৰৰ পৰা দেখিলে বাঘ তেওঁ অলপ আঁতৰৰ পৰাই দেখিছে পুৱাৰ প্ৰথম পোহৰত বাগৰি আৰু বিয়লিলৈ কহৰা এনেদৰেই প্ৰস্তুত হৈছিল পৃথিৱীৰ ক্ৰিকেট কিংবদন্তি ভাৰতৰত্ন শচীন তেণ্ডুলকাৰৰ অৰণ্য পৰিভ্ৰমণৰ সূচী আৰু তাৰ বাবে মেঘালয় ভ্ৰমণ শেষ কৰি সোমবাৰে সন্ধিয়াই কাজিৰঙাত উপস্থিত হৈছিলহি পত্নী কন্যাৰ সৈতে শচীন তেণ্ডুলকাৰ পৰ্যটন বৰ্ষ শেষ হ'বলৈ মাজত কেইদিনমান মাত্ৰ বাকী থকা অৱস্থাত পত্নী কন্যাসহ কাজিৰঙাত উপস্থিত হোৱা তেণ্ডুলকাৰক উমাল আদৰণি বিহুকে ধৰি লোককৃষ্টিৰ চানেকি উপভোগ কৰি নিশাটো তেওঁ কটায় বৰগছ ৰিজৰ্টত কিন্তু পুৱা জীপ ছাফাৰীৰ বাবে ৰিজৰ্টখনৰ গাতে লাগি থকা কহৰাৰ পৰিৱৰ্তে তেওঁলোক যায় প্ৰায় 16 কিলোমিটাৰ নিলগৰ বাগৰি বনাঞ্চললৈ সেই সময়ত শচীনৰ গাত জিলিকি আছিল এখন ফুলাম গামোচা প্ৰথমে বাগৰিলৈ অহাৰ কাৰণ হ'ল পুৱাৰ ভাগত জীপ ছাফাৰী কৰাৰ বাবে বাগৰি ৰেঞ্জ কাজিৰঙাৰ ভিতৰতে উত্তম আৰু তাৰ ফলো পালে শচীনসহ তেওঁলোকৰ দলটোৱে কাৰণ গড় হাতী বিভিন্ন প্ৰজাতিৰ পহু আদি কাজিৰঙাৰ পৰিচিত প্ৰাণীকুলৰ দৰ্শনৰ শেষত তেওঁলোকে এটা বাঘৰো দৰ্শন লভিবলৈ সক্ষম হয় ৰজাপুখুৰী এলেকাত এটা বাঘ দেখাৰ কথা পিছত সদৰি কৰে তেণ্ডুলকাৰ পৰিয়ালক অৰণ্য দেখুওৱা টুৰিষ্ট গাইড বিতুপন কলিতাই কাজিৰঙা যেটো বিগ ফাইভ গোটেইখিনি ভালকে দেখা পালে আৰু বিশেষকৈ হাতী গড় মহৰ পৰা আৰম্ভ কৰি পেলাই লাষ্টত আমি এটা জায়গাত বাঘ দেখা পালে গোটেইখিনি ভালকে দেখা পাইছে মাকলি গড়ৰ পৰা আৰম্ভ কাষৰ পৰা পোৱা গ'ল কেৱল অৰণ্যৰ সম্পদ দৰ্শনেই নহয় সমস্যা সন্দৰ্ভতো ল'লে বুজ প্ৰতি বছৰে বিধ্বংসী বানে কাজিৰঙাক কিদৰে জুৰুলা কৰি যায় ডুঙা বন শিবিৰ এলেকাত বুজ ল'লে শচীন আৰু তেওঁৰ পত্নীয়ে টুৰিষ্ট ৰুটটো কমপ্লিট কৰিলে তাৰ বাহিৰেও বাকী ৰুটখিনিতো গ'ল আৰু তেওঁ বিশেষকৈ যেতিয়া আমাৰ ডুঙাত বানপানীৰ লেভেলটো দেখা পালে তেওঁ মানে বিৰাট আচৰিত হৈছে সেইটো বানপানীৰ লেভেলটো দেখা পায় এনেদৰেই পুৱাৰ ভাগত অতিকে সফল আছিল তেণ্ডুলকাৰ পৰিয়ালৰ অৰণ্য ছাফাৰী আৰু বিয়লিৰ ভাগত তেওঁলোকে অৰণ্য পৰিক্ৰমা সম্পন্ন কৰে কাজিৰঙাৰ চেণ্ট্ৰেল ৰেঞ্জ ৰূপে পৰিচিত কহৰাত ইফালে ক্ৰিকেটৰ ঈশ্বৰ কাজিৰঙালৈ অহাৰ খবৰ পাই ইয়ালৈ স্থানীয়সকলৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰাও আহিছে অগণন অনুৰাগী গুৱাহাটীৰ পৰা কাজিৰঙালৈ অহা তেনে দুজন শচীন অনুৰাগী লক্ষ্যধৰ কুমাৰ আৰু যতীন দাস দুয়ো সুযোগ পায় শচীনক গামোচা পিন্ধোৱাৰ শচীন ছাৰে যিখন গামোচা লৈ গৈছে বৰ্তমান মই দিয়া গামোচাখন এখনে গামোচা আছে বৰ্তমান যিখন লৈ গৈছে এখন মই দিয়া গামোচা গতিকে কিমান এটা মানে ভাল লাগিব আনন্দ কিমান লাগিছে সেই কথাষাৰ মানে মই ভাষাৰে বুজাব মানে উল্লেখযোগ্য যে বাগৰিত জীপ ছাফাৰী কৰি অহাৰ পিছত ওচৰৰ চাহ বাগিচা দৰ্শন কৰে অসম চৰকাৰে যিহেতু তেণ্ডুলকাৰ পৰিয়ালক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিছে তেনেস্থলত তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থাও কৰি তোলা হৈছে অতিকে কটকটীয়া কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰৰ সহযোগত নিউজ ডেস্ক ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা